কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণা নগৰ ভাছত শইকীয়াৰ পুনৰ IPS আজি ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ UPSCৰ পৰীক্ষাৰ ফলাফল আৰু উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত নগৰ ভাছত শইকীয়াই পুনৰবাৰ 474 সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ IPSৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এবাৰ উক্ত পৰীক্ষাৰ ঘোষিত ফলাফল মুঠ 1009 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে আৰু উল্লেখযোগ্য যে বিগত 2023 চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ 1016 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। 2023 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগৰ ভাছল শইকীয়াই 552 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পূৰ্বে IFSত স্থান লাভ কৰিছিল ভাছল শইকীয়াই। নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়াৰ দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাছত শইকীয়াই আজি সাফল্য অৰ্জন কৰাৰ পিছতেই জিলাখনত আনন্দৰ জোৱাৰ উঠিছে। উল্লেখযোগ্য যে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া বাছনি কৰিবলৈ UPSCয়ে 3টা পৰ্যায়ত বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। যোৱাবাৰতকৈ অলপমান ভাল হৈছে, খালি IS পাবলৈ চাগে এতিয়া অকণমান থাকি গ'ল। চ' আকৌ এবাৰ চাগে এটেম্প্ট এটা দিম। যোৱাবাৰ কিমান আছিলে, এইবাৰ কিমান আছে? যোৱাবাৰ 552, এবাৰ 474। 474 আপুনি কি আশা কৰিছে আকৌ দিব মানে? মানে যদি এতিয়াতো দিবলগীয়া হ'লেতো দিম আৰু এল'কেশ্যনটোত অলপ দেৰিকৈ হ'ব, তাৰ আগতে চাগে। হয় কি ক'ব বিচাৰে আজি? একো নাই, মানে এটা ছিষ্টেমত যদি কাম কৰা হয় মোটামুটি ছাকচেছ পোৱাটো ইজি হয়, ইমান ডিফিকাল্ট নহয়। চ' কোনোবাই যদি UPSC দিব মন কৰিছে মানে তেতিয়াহ'লে এক্সামটো মানে এপ্ৰ'চেবল হয়, ক্ৰেক কৰিব পৰা হয়। সেইটো কাৰণে মই দিবলৈ আহ্বান কৰিম। যোৱাবাৰ যিটো আপুনি ৰেংক পাইছিল, এতিয়া ট্ৰেইনিং অৱস্থাতে আছেনে নাই? হয়, মই IPSত জইন কৰিলোঁ। এতিয়া এক্সট্ৰাঅৰ্ডিনেৰী লিভ বুলি কয়, এবছৰ লিভত আছোঁ। তাৰপিছত আকৌ চাগে যাব লাগিব জইন কৰিবলৈ। এইবাৰ এতিয়া কোনটোত আপুনি মানে জইন কৰিব নে আগত থাকিব? এইবাৰতোত মই অকল ISয়ে দিয়া আছিলে প্ৰিফাৰেঞ্চত। চ' ছাৰ্ভিচ এল'কেশ্যন নহ'বও পাৰে যদি ৰেংক মানে ISৰ ৰেংকৰ ভিতৰত নহয়। পাই যাব পাৰে। মানে সেইটোতো নাজানো, এতিয়া এল'কেশ্যন হোৱাৰ আগতে ক'বলৈ বহুত টান হয়। খালি পুৰণা ট্ৰেণ্ড মতে চালেতো পোৱাৰ চান্সেছ কম আছে। আৰু এতিয়াও মই মানে ভবা নাই দিওঁ নে নিদিওঁ, মানে নেক্সট এটেম্পটো। চ' চাই লওঁ, যদি এইকেইদিনৰ ভিতৰতে মন বনোৱা হয় আকৌ দিবলৈ, খালি দি দিম আৰু। মনটো বান্ধি আছে? মানে নাই, আজিতো একো ভবা নাই, আজিতো ঠিকে আছে বাৰু। তেনেকুৱা আছিলে আগতে, এতিয়া আকৌ ৰিজাল্টৰ পিছত আকৌ ভাবিব লাগিব, কাৰণ প্ৰিপেয়াৰ কৰিলে এটা ফেটিক এটাও আহে এটা সময়ত। এতিয়াতো আপোনাৰ এইটো 3rd এটেম্প্ট আছিলে। তাৰপিছত এতিয়া চাওঁ, যদি মানে ভিতৰৰ পৰা যদি আহে ইচ্ছা শক্তিটো তেতিয়াহ'লে কৰিম আকৌ প্ৰিপেয়াৰেশ্যন। কি ক'ব? ভাল লাগিছে। UPSCত অসমৰ পৰা যোনেই হওক মানে স্থান পালে ভাল লাগে, যিহেতু নিজৰ ল'ৰা, এইটো ভাল লাগিছে। অৱশ্যে মানে এতিয়াতো সি 3rd বাৰৰ কাৰণে পাইছে। প্ৰথমে UPSCৰ পৰা ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত পাইছিলে, তাৰপিছত 2nd এটেম্পটত IPSত পালে। এইবাৰো এতিয়া ৰেংক 474 আহিছে। কিহত বা পায় আৰু মষ্ট প্ৰবেবলি মানে সি কোৱা মতে আৰু IPSতে চাগে মানে তেতিয়াহ'লেতো ছেইম থাকিব আৰু। এতিয়া অলৰেডি IPSত জইন কৰি থৈছে, এতিয়া জইন কৰি এবছৰ ছুটী লৈ আহি গ'ল আৰু এতিয়া পিছত ট্ৰেইনিংটো কণ্টিনিউ কৰিব আৰু ছুটী শেষ হ'লে। মানে যদি ISৰ ফালে হৈ যায়তো ISৰ ফালে আহিলে হয় চাগে, এতিয়া নহ'লেতো IPS কণ্টিনিউ কৰিব আৰু। বহুত ভাল লাগিছে, সি 3বাৰকৈ সাফল্য অৰ্জন কৰিছে। UPSC 3বাৰকৈ একেলেঠাৰে 3বাৰকৈ সাফল্য লাভ কৰাটো এটা মানে ডাঙৰ কথা। তাৰোপৰি সি মানে সৰুৰে পৰা তাৰ যিটো একাগ্ৰতা, সেই একাগ্ৰতাটো দেখি পেলাই আমি বিশ্বাস কৰোঁ যে সি কিবা এটা ভৱিষ্যতে কিবা এটা কৰিব, আৰু সেনেকুৱাতে কৰি গৈ আছে বাৰু, সেইটোৱে কথা। সেইকাৰণে বহুত ভাল লাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, চুহানা।